এজোপা গছৰ প্ৰয়োজন শক্তিশালী শিপাৰ আৰু পোনে পোনে ডাঠি থিয় হ'বলৈ মজবুত বিল্ডিঙৰ প্ৰয়োজন এটা মজবুত আধাৰ একেদৰে এজন মানুহ ডাঙৰ হোৱাৰ লগে লগে সফল হোৱাৰ বাবে তাৰ লৰালিকালৰ পৰাই ভাল শিক্ষামূলক আধাৰৰ প্ৰয়োজন সফল হ'বলৈ গ'লে জ্ঞান থকা প্ৰয়োজন জ্ঞান শিক্ষাৰ পৰা প্ৰাপ্ত হয় শিক্ষা লাভ হয় ভাষা শিকাৰ মাধ্যমে এটা ভাষা আয়ত্ত কৰিবলৈ হ'লে সেই ভাষাৰ বৰ্ণমালা সম্পৰ্কে দক্ষ হোৱাটো প্ৰয়োজন দক্ষতা আহে যথেষ্ট অভ্যাসৰ পৰা অভ্যাসৰ বাবে এটা যন্ত্ৰৰ প্ৰয়োজন আৰু সেই যন্ত্ৰটো হ'ল অক্ষৰ অভ্যাস ভাষা হল শিক্ষাৰ আধাৰ বৰ্ণমালাৰ আখৰ অবিহনে কোনো ভাষা নহয় আজি নিম্ন প্ৰেক্ষাপটৰ পৰা শিক্ষা অনাৰ আমাৰ প্ৰচেষ্টাত খাঁচ থকা আখৰেৰে আমি আঞ্চলিক জাতীয় আৰু আন্তৰ্জাতিক ভাষাত আৰু গুণন সাৰণী থকা স্লেট তৈয়াৰ কৰিছো এই স্লেট শিশুসকলক নিখুঁতভাৱে আখৰ পঢ়া আৰু লিখাত মজবুত আধাৰ গঢ়ি তোলে যে অভ্যাসেই সফলতাৰ একমাত্ৰ উপায় পেন্সিলৰ সৈতে কণ কণ ল'ৰা ছোৱালীয়ে স্লেটৰ খাঁজত আখৰ অভ্যাস কৰিব পাৰে অসমীয়া বৰ্ণমালা নামৰ এখন কিতাপ পঢ়াৰ আৰু অভ্যাস কৰাৰ বাবে বুনিয়াদী পুথি বুনিয়াদী কিতাপ ফাউণ্ডেশ্যন বুক অসমীয়া হিন্দী আৰু ইংৰাজী তিনিটা ভাষাত এখন কপিৰাইটিং কিতাপ এইটো কেৱল মাত্ৰ প্ৰাথমিক জ্ঞান আৰু 6টা স্লেটযুক্ত পেন্সিলেৰে লিখাৰ অভ্যাসৰ বাবে তিনিটা ভাষাত অক্ষৰ অভ্যাস কিট হিচাপে উন্মোচিত হৈছে